LIC, जिंदगी के साथ भी जिंदगी के बाद भी। তো গাইজ গুড মৰ্ণিং পুৱাই গাইজ ওলালোঁ বহুত দিনৰ মূৰত আৰু গাইজ এইটো ভিডিঅ'টো বহুত আগৰে আছিল মই দিয়াই নাছিলোঁ আৰু এয়া মই গৈ আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত মানে দুৰ্গা পূজা চাবৰ কাৰণে দুৰ্গা পূজাত তেতিয়াৰে আছিল এইটো ভিডিঅ'টো তো গাইজ চাই থাকক উদিত্য কলিতাৰ সৈতে আৰু এয়া আমি আহি চাংচাৰি পালোঁৱে আৰু আমি ৰাতিপুৱাই ওলাইছিলোঁ 6টামান বজাতে তো জল্দি আহিছোঁ মানে আহি পাইছোঁ তো গাইজ শৰাইঘাট দলং পালোঁ আৰু উপায় নাই ইয়াৰ পুৱাই বিৰাট জাম बारी शहर में तो छोटी बत्तियाँ होती रहती है सहना पड़ेगा यार এয়া আমি আহি লখৰা পাওঁ আৰু অলপ গ'লে গাইজ এটা বস্তু মন কৰকচোন এই পুৱাই মানে কিবা এই নিয়ৰ দিয়াহেন না কুঁৱা দিয়াহেন লাগে নেকি গাইজ এই মানে এই পুৱাই এই আকৌ গৰমৰ দিনত এইমাখান চব পলিউশ্যন গাইজ ফাইনেলি মানে আহি পালোঁ শংকৰহঁতৰ ঘৰ মানে ঘৰটোতো পাই নাই আৰু ওপৰত যাব আছে কেইখিনিমান বা দূৰ আছে পাহাৰৰ ওপৰত হয় মানে পাহাৰততো মই ভালেই পাওঁ মানে আৰু বিৰাট এক্সাইটেড হৈ আছোঁ একদম পাহাৰৰ উঠা বেচেৰাটো দুটাকে বেগ লৈছে এখন ইণ্ডিয়ান আৰ্মি তো গাইজ দেখা যাব কি হয় কংকন জাগা মজা ক'ত আছে ক'ত আৰু আপ এই হ'ল তলক লৈ কিনে আৰু নামি যাব লাগিব এতিয়া তাৰে পৰা আৰু আপ আছে তাৰে পৰা বোলে আৰু আপ আছে মোৰ টেনশ্যন নাই মই পূৰা এক্সাইটেড হৈ আছোঁ একদম ফুল জোচ ভগৱানে বোলে মানে ভাগৰ লাগছে বহুত দিন হ'ল নাই আৰু কালিতো মোৰ লগত আৰু লাগবই কিবা মানে ঠিকে কৈছোঁ বোলে বিৰাট আপ আছে ইমান 3 নম্বৰ দেখিয়ে ভয় লাগছে যাব লাগিব আজি মই নাযাওঁ নেকি মোৰ এটা মানে পাহাৰত উঠা এটা সপোন আছিল কিন্তু আজি সপোনটো পূৰণ হ'ল বাৰু দেখিয়ে মোৰ পূৰণ হৈছে আজি নুঠোঁ নুঠোঁ দেই তই লৈ বেগ চেক পাৰিবি না মই নাযাওঁ তোৰতো এক্সপিৰিয়েঞ্চ আছেই টেনশ্যন নাই এতিয়া গাইজ আহি পালোঁ মই ফাৰ্ষ্ট আৰু এয়া হৈছে আমাৰ কংকনে হ'ল এই কি বুলি কয় ঘৰৰ মালিকে সি পাৰা নাই মই ফাৰ্ষ্ট আহি পালোঁ গাইজ ভাই কেনেকৈ লাগব পূৰা দাউৰি আহি লাগিব তেতিয়াহে ইণ্ডিয়ান আৰ্মি বুজিছে না কেছটো কহাই যাব লাগিব আৰু কিবাকৈ যাব লাগিব আৰু ওপৰত নাকি এই আজি মোৰ সপোনটো পূৰণ হ'লে গাইছ কংকনহঁতৰ মানে কুকুৰটো আহিছে আহি কিনে একদম মানে কংকনক মৰম কৰিব ধৰিছে 1 মাহৰ মূৰত লগ পাইছোঁ দে এই কংকনৰ গাড়ীত মোটাটা নুঠি কি আনছি দে চকলেট আনছে বোলে যা বাপৰে আজি গাইজ সৰুৰে সপোনটো পূৰণ হ'ল দে ইয়াতে একদম ডেঞ্জাৰ জেগা তাকো বৰষুণ দিছে যদি কিবা কাৰণত শ্লিপ হৈ যায় কংকন মোৰ সৰুৰ সপোনটো বহুত সোনকালে পূৰণ হৈ যাব বুজিছা না ভঙা আৰু ইয়াৰ কি হৈছে কুকুৰটো চাচোন ক'ত কহে যায় ডেঞ্জাৰ বিলাক আছে আৰু কিমান জেগা আছে কংকন আৰু কিমান উঠবা লাগিব আৰু উঠো কিবা হেন পাইছোঁ মই টাৱাৰৰ ওপৰত যেন উঠি যাই আছোঁ আৰু মানবা নলগা জল লগাকে আহিছা ইতাহে পাই গেলোঁ ঘৰৰ মালিকে আহি পোৱা নাই মই আহি পালোঁ চলা তলা খুলি একদম ঘৰ আহিছেতো আৰু ডন একদম আহি পালোঁ ফাইনেলি কংকনহঁতৰ ঘৰ দে দৰ্জা খোল ঘৰৰ মানুহে আহি পোৱা নাই মই আগতে আহি পাইছোঁ হ'লেও এক্সপিৰিয়েঞ্চ হৈ গৈছে আৰু তলত নামা গাইজ চাওঁচোন কি ভয়ে লাগে
ঐ জৰে গেলি মই নামবা পৰা নাই ঐ ভয় লাগছি গাইছ পাহাৰত উঠা মজা এটা পাইছোঁ আজি ভালকে খুব পাহাৰত উঠা ইচ্ছা আছিল নহয় কংকনে উঠাইছে হেন্দি যদি পৰবা লাগে হৈছে আৰু আহি পালোঁ আৰু অলপ আছে কিবাকে আৰু গাইছ আমি মানে ফ্ৰেছ ট্ৰেছ হৈ কিনে ভাত তাত খাই মানে আমি গধূলি মানে ওলাই আহিছোঁ বাহিৰৰ ফালে ফুৰিব আৰু গাইছ নেক্সট দিনা আমি মানে বেগ চেগ লৈ কিনে একদম ৰেডি হৈ কিনে আমি মিছনত ওলাই লৈছোঁ মিছন হৈছে মানে আমাৰ ফুৰা আৰু এয়া গাইছ খানাপাৰাৰ মানে বাছ ষ্টেণ্ডক লৈ আমি বুলি গৈ আছোঁ মানে তাৰ পৰা 6 মাইলৰ পৰা আৰু এতিয়া আমি ইলেক্ট্ৰিক বাছত বহি লৈছোঁ পূৰা বিন্দাছ দুইটায়ে পাণ্ডৱে একদম বহি লৈছোঁ ইলেক্ট্ৰিক বাছত আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ গাইছ লখৰা আহি পালোঁ এয়া আমাৰ দোস্তি ৰঞ্জিতে বাইকখন লৈছে এতিয়া ইয়াৰ লগত মানে যাম আৰু মানে ফুৰিব যাম মোবাইল কিনিব যাম ইয়াৰ লগত সোনকালে যাব লাগিব কিনা নাম দি দিবা যোৱা কিনা নাম এটা তোমাৰ পুরা মাস্টার মোবাইল আইলেন মই ভিডিঅ' চাইয়ে থাকো এটোই চলা নহলে তামাম কাস্টমাৰ এ মোবাইল করা তোমাক কি লাগে গাইস পিছলৈ যদি এক্সচেঞ্জ করা মই তোমাক কৰাই দিম ঠিক আছে টেনশন নাই তারা মোক কি দিবা কিবা লাগে এতিয়া মই কিন্তু পুৰণা প্লেয়াৰ হয় কিবা লাগে মোক কিন্তু লাগিব ভাল এটা লাগিব কিবা কাম এটা কৰি আমি এতিয়া বৰ্তমান মানে ফেঞ্চি বজাৰ যাই আছোঁ বুলি ইয়াতে নেপালী মন্দিৰৰ পৰা ফেঞ্চি বজাৰ যাই আছোঁ এতিয়া গাইছ মানে এনেকৈ বুলিয়ে আছোঁ গাইছ মানে কহে বা আনছি কংকনে চাওকচোন কফে এই পাহাৰৰ ওপৰতে আহি আছোঁ বাৰু এতিয়াহে অলপ লাহে লাহে আৰম্ভ হৈছে যদি কিবা বয়া থাকে মানে যদি গেট বন্ধ থাকে কিবা বোলে পাৰ্কত আনছি ইয়াক এনেকৈ ধুলাই দিম না কৈছোঁ গাইছ আৰু চাওকচোন কি জেগা ক'ত বা আনি আছে তো গাইছ এতিয়া মানে হাইকোৰ্ট আমি বৰ্তমান এতিয়া পূৰা জামত আছোঁ বুলি আছোঁ আমি পাৰ্কৰ পৰা বৰ্তমান আহিলোঁ কৰি কিন্তু পাৰ্কত যাই কিনে কিমান এটা ভাল নালাগিল মানে ৰাতি হৈছে না আন্ধাৰ হৈছে তাৰ কাৰণে বাকী গুৱাহাটীততো যাম জানেই এইগিলা ফুল যাম কিন্তু হাইকোৰ্টৰ আগত আছোঁ আমি বৰ্তমান এই গাইছ এইখন মানে কি পাৰ্ক বৰ্তমানো নাজানো কি বা এইটো কি মজা জেগা একদম পূৰা ইয়াতে মানে ট্ৰেইন চলি থাকে ইয়াতে ট্ৰেইন চলি থাকে ইয়াতে মানে একদম পূৰা মজা জেগা আৰু এইভাগে পানীও পৰি আছে একদম পূৰা জেগা এই আমি কটনৰ আগত আছোঁ একদম কটনৰ আগত আছোঁ আৰু ইয়াতে গাইছ চাওক কি একদম কিন্তু ইয়াতে মানে পাৰ্ক নেকি পাৰ্ক এই এতিয়া একদম কি বঢ়িয়া পাৰ্ক যি আছে গাইছ একদম ট্ৰেইন চেইন গোটেই চলি থাকে মজা লাগে যায় কিন্তু উপায় নাই আমি আৰু যাব নোৱাৰোঁ দুখীয়া মানুহ বহুত পইচা লাগে কি কৰিম ইয়াতে মজা পাৰ্ক আৰু এই আমি কটনৰ আগত আছোঁ কটন কলেজ গাইছ আমি মানে দীঘলী পুখুৰীৰ ওচৰত আছিলোঁ এই দীঘলী পুখুৰীত একদম যাম খাদ্য ভাল আমি মানে ভুলি যাই আছোঁ ভুলি মানে খুৱাই যাব লাগিব তাতে বিচাৰিব নাই ৰাস্তা এতিয়া ক'ত গাড়ী পাওঁ না নাপাওঁ মানে ঠিক নাই তাতে তো গাইছ কিবাকৈ বাহিৰত উঠিলোঁ আৰু ইয়াৰ পৰা যাই আছোঁ এতিয়া 6 মাইলক লগিন 6 মাইলৰ পৰা আৰু যাব লাগিব মানে আৰু ঘৰ আমাৰ ঘৰ মানে ধাবা আছে পাহাৰত আমি বৰ্তমানে আপনাৰে আৰু বাছত আছে চিপছ মাৰি মাৰি আহি আছে পূৰা বেটাই ঘৰ কেইটা বাজিল আজি পূৰা বজাব ঘৰত আজি আৰু গাইছ এইটো মানে মোৰ মানে অন্তিম দিন দুদিন থাকি কিনে গাইছ মানে মই যাব ওলালোঁ আৰু গাইছ মই মানে বেলেগ সেনেকৈ মানে ভিডিঅ' কৰা নাছিলোঁ অলপ ক্লিপ আছিল তাৰে ভিডিঅ' এটা বনাই দিলোঁ